নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 10 মহিয়সী হেলেন কেলাৰ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। আশা কৰো ভিডিঅ'টি চাই সকলোৱে উপকৃত হবা আৰু এনেদৰে নতুন ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি লবা। এতিয়া পলম নকৰাকৈ তোমালোকে আসামিছৰ পেজ নম্বৰ 82 উলিয়াই লোৱাচোন। ইয়াত চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া 3 নম্বৰৰ পৰা চোৱা। ইয়াত লিখিছে তলৰ বাক্যশাৰী পঢ়ি কোনে কেতিয়া আৰু কিয় অপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা। বাক্যটো চোৱা বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে অপ্ৰাণ চেষ্টা কৰিছিল। এই উত্তৰটি তোমালোকে এনেকৈ লিখিবা। সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ পিতৃ-মাতৃয়ে অপ্ৰাণ চেষ্টা চলাইছিল। ছোৱালীজনীৰ অৱস্থা দেখি যেতিয়া তেখেতসকল মৰ্মাহত হৈছিল তেতিয়াই তেনে চেষ্টা চলাইছিল। ইয়াৰ পাছত 4 নম্বৰত চোৱা লিখিছে পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুৱা। ইয়াত খালী ঠাই পূৰণ কৰিবলৈ দিছে। ক নম্বৰত চোৱা লিখিছে 30 চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ উট দুটি ড্ৰেছ কৰি সকলোকে ড্ৰেছ কৰিলে। ইয়াৰ উত্তৰটি হ'ব 1954 চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ উট দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে। ইয়াৰ পাছত খ নম্বৰত চোৱা লিখিছে 30 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক ড্ৰেছ পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে 1.5 বছৰ বয়সত ড্ৰেছ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ উত্তৰটি হ'ব 1880 চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰ 1.5 বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা নিস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে ড্ৰেছ সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় 30 চনত। ইয়াৰ উত্তৰটি হ'ব নিস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে অন্য লোক সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় 1968 চনত। ইয়াৰ পাছত ঘ নম্বৰত চোৱা লিখিছে ড্ৰেছ ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিত্ততকৈ মৰম ড্ৰেছ বেছি প্ৰয়োজন। ইয়াৰ উত্তৰটি হ'ব গ্ৰাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন বিত্ততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসেই বেছি প্ৰয়োজন। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা লিখিছে মহিয়সী নাৰীগৰাকীৰ জীৱন বৃত্তান্ত তোমাৰ কথাৰে লিখা। এইটো তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা, নতুবা এনেকৈ লিখিবা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালৰ প্ৰথম সন্তান আছিল হেলেন কেলাৰ। 1880 চনত জন্মগ্ৰহণ কৰা হেলেন কেলাৰ 1.5 বছৰ বয়সত মেনিনজাইটিছ ৰোগত আক্ৰান্ত হৈছিল। মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতে উভতি আহিছিল। তেখেতে কাণেৰে নুশুনা আৰু চকুৰে নেদেখা হৈছিল আৰু বাক শক্তিও লোপ পাইছিল। অন্ধ আৰু মুক বধিৰ হোৱা বাবে পৃথিৱীৰ হাঁহি কান্দোন ৰূপ সৌন্দৰ্যৰ লগত হেলেন কেলাৰৰ সম্পৰ্ক সাধন কৰিব নোৱাৰি হতাশাত ভুগিছিল। সশব্দে হাঁহি আৰু অস্বাভাৱিক অংগভংগী কৰি তেখেতে মনৰ ভাৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছিল। সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি মাক দেউতাকৰ মন ভাগি পৰিছিল। গ্ৰাহাম বেলে হেলেন কেলাৰৰ শাৰীৰিক সমস্যাৰ কথা মন দি শুনিলে। তেখেতে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ধন বিত্ততকৈ মৰম চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন। তেখেতে হেলেন কেলাৰক এনি চুলিভান নামৰ শিক্ষয়িত্ৰী এগৰাকীৰ ওচৰলৈ লৈ গ'ল। চুলিভান অত্যন্ত আত্মবিশ্বাসী, সাহসী আৰু মৰমীয়াল আছিল। গ্ৰাহাম বেলে চুলিভানক ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকাইছিল। ইয়াৰ পাছত 6 নম্বৰৰ প্ৰশ্নটি চোৱা দলত আলোচনা কৰি উত্তৰ লিখা। ইয়াত তলত এটা সংলাপ দিছে চোৱা চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে। এই সংলাপটিৰ তলতেই প্ৰশ্নসমূহ দিছে চোৱা। ক নম্বৰত লিখিছে চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে। ইয়াৰ উত্তৰটি হ'ব চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰীগৰাকীৰ কথা কোৱা হৈছে। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত গ বুলি লিখিছে, এইটো খ হ'ব। ক নম্বৰৰ প্ৰশ্নটি চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল।
ইয়াৰ উত্তৰটি হ'ব চুলি বানে গ্ৰাহাম বেলৰ পৰা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকিছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা, ইয়াত ঘ বুলি লিখিছে। ইয়াৰ প্ৰশ্নটি হৈছে চুলিভানে হেলেনক কি শিকাইছিল? ইয়াৰ উত্তৰটি হ'ব চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা ওঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল হেলেনক শিকাইছিল। ইয়াৰ পাছত নেক্সট পেজত চোৱা, পেজ নম্বৰ 83ত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 7 নম্বৰত চোৱা, ইয়াত লিখিছে তলৰ শব্দবোৰ সন্ধি ভাঙি পঢ়ো আহা। ইয়াত সন্ধি ভাঙি দেখুৱাইছে। প্ৰথম শব্দটি চোৱা আছে হিমাচল, এইটো হ'ব হিম যোগ আচল। ইয়াৰ পাছত আছে বিদ্যালয়, বিদ্যা যোগ আলয়। নেক্সট আছে হিমালয়, হিম যোগ আলয়। ইয়াৰ পাছত আছে মনীন্দ্ৰ, মণি যোগ ইন্দ্ৰ। ইয়াৰ পাছত নেক্সট আছে অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয়। ইয়াৰ পাছত এইটো চাইডত চোৱা, ইয়াত আছে পৰীক্ষা, পৰি যোগ ইক্ষা। ইয়াৰ পাছত আছে অত্যাচাৰ, অতি যোগ আচাৰ। ইয়াৰ পাছত নেক্সট আছে যথেষ্ট, যথা যোগ ইষ্ঠ। ইয়াৰ পাছত আছে যথোপযুক্ত, যথা যোগ উপযুক্ত। আৰু একেবাৰে শেষত আছে নবিক, নৌ যোগ ইক। ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো লৈ চোৱা 9 নম্বৰত। ইয়াত 8 নম্বৰ হ'ব লাগিছিলে, ইয়াত ভুলতে 9 নম্বৰ বুলি লিখিছে। পাঠখিলাত থকা শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত সজোৱা, প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বা। ইয়াত তোমালোকক কি কৈছে বুজি পাইছানে বাৰু? ইয়াত তোমালোকক অভিধানত শব্দবিলাক যেনেকৈ লেটাৰ ৱাইজ থাকে তেনেকৈ সজাবলৈ কৈছে। অভিধান মানে বুজি পাইছা নিশ্চয়, ডিক্সনেৰীত যেনেকৈ শব্দবিলাক বৰ্ণক্ৰমত থাকে ঠিক তেনেকৈ শব্দবিলাক সজাবলৈ কৈছে। তোমালোকে ভালকৈ বুজি পাবৰ বাবে এটা উদাহৰণ দিছে চোৱা, অধ্যক্ষ, অবাক, আনুষ্ঠানিক আৰু অপ্ৰাণ। প্ৰথম বৰ্ণকেইটা লক্ষ্য কৰি চোৱা, ইয়াত বৰ্ণক্ৰমত শব্দখিনি সজাইছে। ঠিক এনেকৈ তলৰ পাঠখিলাৰ শব্দখিনি তোমালোকক সজাই লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত সজালে শব্দখিনি হ'ব ক্ৰমে অধ্যক্ষ, অবাক, আনুষ্ঠানিক, অপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গ, ওঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিস্বাৰ্থ, নেহেৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ, বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ব, হতাশ, হাঁহি। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 84ত চোৱা, ওপৰত 8 নম্বৰ, ইয়াত 8 নম্বৰ লিখিছে, এইটো 9 নম্বৰ হ'ব। ইয়াত লিখিছে ইচ্ছাশক্তি, কল্যাণ, নিস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী। এই শব্দকেইটা ব্যৱহাৰ কৰি অতি কমেও 5টা বাক্য সাজা। ইয়াত কেইবাটাও শব্দ দিছে, এই শব্দসমূহ ব্যৱহাৰ কৰি অতি কমেও 5টা বাক্য সাজিবলৈ কৈছে। উদাহৰণত তোমালোকক এটা কৰি দেখুৱাইছে চোৱা, উদাহৰণ, প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে। ইয়াৰ বাক্যসমূহ এনেকৈ লিখিবা। 1 নম্বৰ, হেলেন কেলাৰ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্মপ্ৰৱণতাও শলাগিবলগীয়া আছিল। 2, দুঃসাহসী আৰু নিস্বাৰ্থ মানুহ আছিল বাবেই তেওঁ সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল। 3 নম্বৰত এনেকৈ লিখিবা, নিস্বাৰ্থভাৱে সমাজৰ কল্যাণমূলক কামবোৰ কৰি যাব লাগে। 4 নম্বৰত লিখিবা, সমাজৰ কল্যাণৰ বাবে আজি প্ৰয়োজন হৈছে প্ৰবল কৰ্মপ্ৰৱণতা। আৰু 5 নম্বৰত লিখিবা, আনক সহায় কৰি নিস্বাৰ্থ লোকেহে প্ৰয়োজন সাপেক্ষে নিজেও সহায় পায় আৰু সকলোৱে তেনেলোকৰ কল্যাণ কামনা কৰে। ইয়াৰ পাছত 10 নম্বৰত চোৱা, ইয়াত লিখিছে তলত দিয়াবোৰৰ পুলিংগ, স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা। ইয়াত বাকচত কিছুমান শব্দ দিছে, এই শব্দসমূহ পুলিংগ নে স্ত্ৰীলিংগ নে উভয়লিংগ সেইটো তলত এখন তালিকা দিছে, সেইখনত পূৰ কৰিব লাগে। উদাহৰণত তোমালোকক এটাকৈ কৰি দিছে চোৱা, পুলিংগত দিছে পুৰুষ, স্ত্ৰীলিংগত দিছে মাতৃ আৰু উভয়লিংগত দিছে কেঁচুৱা। প্ৰথমে শব্দসমূহ চাওঁ আহা, কি কি শব্দ দিছে।
মহিলা, নাৰী, শিক্ষক, সন্তান, প্ৰধানমন্ত্ৰী, ছোৱালী, পিতৃ, মাতৃ, শিক্ষয়িত্ৰী, শিশু, অধ্যক্ষ, ব্যক্তি, দেউতা, কেঁচুৱা, পুৰুষ, লোক। ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা। পুলিংগৰ শব্দসমূহ হ'ব পুৰুষ, শিক্ষক, পিতৃ, অধ্যক্ষ আৰু দেউতা। স্ত্ৰীলিংগৰ শব্দসমূহ চোৱা। স্ত্ৰীলিংগত হ'ব মাতৃ, মহিলা, নাৰী, ছোৱালী আৰু শিক্ষয়িত্ৰী। উভয়লিংগত চোৱা। উভয়লিংগৰ শব্দসমূহ হ'ব ক্ৰমে কেঁচুৱা, সন্তান, প্ৰধানমন্ত্ৰী, শিশু, ব্যক্তি আৰু লোক।